হ'ল গোটেইখিনি তালুকেচাৰী গোটেইখিনি কৈয়ে গৈছে। খালি মোৰ এটা ৰিকুৱেষ্ট আছে যে আমি সহস্থান কৰিবৰ কাৰণে নিজকে তৈয়াৰ কৰিব লাগিব। আজি আপোনালোকে যিখিনি আপোনাৰ ভিডিঅ'ত দেখিছে, আমি তেওঁ কৈছে, মই কৈছোঁ যে এনেকুৱা আমাৰ দোষটো আমাৰেই। আমি তেওঁলোকক অতিষ্ঠ কৰিছোঁ, আমি তেওঁলোকৰ বাসস্থান নষ্ট কৰিছোঁ, কিন্তু আমি দায়ী। আৰু এই আমাৰ ভুল হৈছে, ভুল বুলি মানি ল'ব লাগিব। আমাৰ এই ভুলটো শুধৰাবৰ কাৰণে যিখিনি কৰা দৰকাৰ, যেনেকৈ আমাৰ বাসস্থানখিনি ঠিক ঠাক যাতে থাকে, তাক যাতে আমি কোনো ক্ষতি নকৰোঁ। মানে তেওঁ মানে হাতীও থাকক, মানুহো থাকক, মানুহৰো যাতে ক্ষতি নহয় আৰু হাতীৰো যাতে ক্ষতি নহয়। মাৰোঁ বুলি ক'লে মাৰিব নোৱাৰিতো, মাৰোঁ বুলি ক'লে মানে হাতী মাৰি দিয়া, পিছৰখিনি কি হ'ব? পিছততো আমি ভুক্তভোগী হ'ম না, আৰু মৰিম আমি। ছাৰে কৈছে ধানৰ গছ হ'ব কিন্তু ফল নহ'ব, ফলৰ গছত গছ হ'ব, ফল নাহিব, তেনেহ'লে আমি ভোকাত মৰিম। তেনেহ'লে আমি মানে সহাৱস্থান কৰিবৰ কাৰণে মই সেইটোতেই জোৰ দিওঁ সদায়, যে আমি তেওঁলোক বন আৰু বন্যপ্ৰাণী নাথাকিলে হাতী তাৰ মাজতে এটা, আৰু হাতীৰ মানে বাসস্থান অলপ ডাঙৰ লাগে, সৰু নহয়তো, বহুত ডাঙৰ জীৱ যিহেতু, তাহাঁতৰ থকাৰ জেগাও অলপ ডাঙৰেই লাগে। সেইখিনি গছ গছনি যদি থাকে তেনেহ'লে আমাৰ কাৰণে ভাল। যদি নাথাকে তেনেহ'লে গছ গছনি নাথাকিব, অক্সিজেন নাপাম। যিটো এই যে আমাৰ এটা পেণ্ডেমিক হৈছিল, আমাৰ দোষতে হৈছিল, অক্সিজেনৰ অভাৱতে মানুহ হৈছে। এইবিলাক ভাইৰাছ পিছৰ কথা, কিন্তু অক্সিজেনৰ অভাৱ হৈ মৰিছে যিবিলাক মানুহ, অক্সিজেন নাপাই হৈছে। সেই অক্সিজেনখিনি কোনে দিয়ে? গছে দিয়ে। আৰু গছটো থাকিলে হাতীৰ বাসস্থানো থাকিব আৰু তেওঁলোক ভালে থাকিব। আজি যিখিনি আলোচনা হ'ল, আপোনালোকে ঘৰত যাই সেইটো নিজে নিজে চিন্তা কৰি চাব, আৰু কিবা কিবি যদি কৰিব পাৰি আমি আকৌ আহিম, চিন্তা নকৰিব, দৰকাৰ পৰিলে আমি আকৌ আহিম। ধন্যবাদ।